হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি মষ্ট ইম্পৰ্টেণ্ট 100 MCQ ডিছকাছ কৰি আছিলোঁ ফৰ B.Ed এক্সাম। ইয়াৰ অলৰেডি এটা পাৰ্ট আপলোড হৈ গৈছে, এইটো আমাৰ তাৰ নেক্সট পাৰ্টটো। এইটো ছিৰিজো 4টা ভিডিঅ'ত আহিব, যিহেতুকে আপোনালোকক মই বিচাৰিছোঁ যে কম টাইমতে আপোনালোকে ভিডিঅ'টো শেষ কৰিব পাৰে, যাতে আপোনালোকে সদায় ৰিভিজন কৰি থাকিব পাৰে। আৰু ৰিভিজন কৰাৰ মিনিংটো এইটো হৈছে, চাওক আপোনালোকে অকলে কুৱেশ্যনকেইটা পঢ়িয়ে থৈ নিদিব। যেতিয়া আপোনালোকে পঢ়িব, অলৰেডি NEP 2020 হওক বা SDG হওক, সকলোখিনিৰ ওপৰত ডিটেইল ভিডিঅ' আছে। আকৌ আপোনালোকে সেই ডিটেইল গোটেইখিনি পঢ়িব, তেতিয়া আপোনালোকে গম পাব যে কিমানখিনি আপোনালোকৰ মনত ৰাখিছে। চ' আজি আমি পলম নকৰি নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনতো জনাব। নেক্সট আছে কুৱেশ্যন নম্বৰ 26। আগৰ পাৰ্টত আমি কুৱেশ্যন নম্বৰ 25লৈকে ডিছকাছ কৰিলোঁ। বেছিক এডুকেশ্যন প্ৰপ'জ বাই। বেছিক এডুকেশ্যন কোনে প্ৰপ'জ কৰিছিলে সুধিছে। মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ টেগৰ, জৱাহৰলাল নেহৰু, আম্বেদকাৰ। চ' কোনে প্ৰপ'জ কৰিছিলে? মহাত্মা গান্ধী। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 27। বেছিক এডুকেশ্যন অলছ' কল্ড। বেছিক এডুকেশ্যনক আৰু কি বুলি কোৱা হয়? নাই তালিম, গুৰুকুল ছিষ্টেম, মডাৰ্ণ এডুকেশ্যন, আৰু এটা অপশ্যনত আপোনালোকে ধৰি ল'ব পাৰে টেকনিকেল এডুকেশ্যন। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? নাই তালিম। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 28। বেছিক এডুকেশ্যন ফ'কাছেছ অন। বেছিক এডুকেশ্যননো কিহৰ ওপৰত ফ'কাছ কৰে? ক্ৰাফ্ট চেণ্টাৰ্ড লাৰ্ণিং, থিয়ৰিটিকেল লাৰ্ণিং, মিলিটাৰী লাৰ্ণিং এণ্ড ৰিলিজিয়াছ টিচিং। চ' বেছিক এডুকেশ্যনে কিহৰ ওপৰত ফ'কাছ কৰে? ক্ৰাফ্ট চেণ্টাৰ্ড লাৰ্ণিং। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 29। এইটো পাৰ্ট ষ্টাৰ্ট হৈছে এডুকেশ্যনেল চাইক'লজিৰ ওপৰত। ফাদাৰ অফ মডাৰ্ণ চাইক'লজি। ফাদাৰ অফ মডাৰ্ণ চাইক'লজি বুলি কাক জনা যায়? ফ্ৰুইড, উইলহেম ৱুণ্ট, স্কিনাৰ এণ্ড পিয়াগেট। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন নম্বৰ 30। ইণ্টেলিজেঞ্চ থিয়ৰী বাই পিয়াগেট। ইণ্টেলিজেঞ্চ থিয়ৰী কি হয় সুধিছে। কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, বিহেভিয়াৰেলিজিম, চাইকো এনালাইচিছ এণ্ড ছ'চিয়েল লাৰ্ণিং। চ' ইয়াৰ কি হয় একচুৱেলি? কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 31। বিহেভিয়াৰিজম ইজ এছ'চিয়েট উইথ। বিহেভিয়াৰিজম কাৰ লগত এছ'চিয়েট কৰা হয় সুধিছে। ৱাটছন, পিয়াগেট, ফ্ৰুইড এণ্ড ভিয়গটস্কি। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ৱাটছন। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 32। ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰী বাই। ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰী কোনে দিছিলে সুধিছে। থ্ৰনডাইক, স্কিনাৰ, ফ্ৰুইড, পিয়াগেট। চ' মনত ৰাখিব কোনে দিছিলে? থ্ৰনডাইক। এইখিনি চাওক আপোনালোকে এই থিয়ৰীখিনি ডিটেইলছত নপঢ়িলেও হ'ব। B.Edৰ এক্সামিনেশ্যনত মাত্ৰ নামটো সুধিবলৈ সোধা দেখা যায়, বা এই থিয়ৰীটো কাৰ লগত ৰিলেটেড বা এইজনে কি থিয়ৰী দিছে। চ' আপোনালোকে জাষ্ট থিয়ৰী আৰু নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 33। ক্লাছিকেল কণ্ডিশ্যনিং বাই। ক্লাছিকেল কণ্ডিশ্যনিং কোনে দিছিলে? পাভলভ, স্কিনাৰ, থৰ্নডাইক এণ্ড ৱাটছন। চ' আপোনালোকে মনত আহিছেই চাগে, এইখিনি আপোনালোকে অলৰেডি ডিছকাছ কৰি থৈছোঁ আনচাৰ। চ' কোনে দিব ক্লাছিকেল কণ্ডিশ্যনিং? পাভলভ। নেক্সট কুৱেশ্যন নম্বৰ 34। অপাৰেণ্ট কণ্ডিশ্যনিং বাই। অপাৰেণ্ট কণ্ডিশ্যনিং আকৌ কোনে দিছিলে? পাভলভ, স্কিনাৰ, পিয়াগেট, ফ্ৰুইড। চ' কোনে দিছিলে? স্কিনাৰ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 35। থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ বাই। মাল্টিপল ইণ্টেলিজেঞ্চৰ থিয়ৰীটো কোনে দিছিলে? গাৰ্ডেনাৰ, ফ্ৰুইড, পিয়াগেট, স্কিনাৰ। চ' কোনে দিছিলে? গাৰ্ডেনাৰ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। চ' সেই পাৰ্টটো ইনক্লুড কৰাৰ মোৰ আইডিয়া এটাই আছিল যে আপোনালোকে জাষ্ট নামটো আৰু থিয়ৰীটো কোনে দিছিলে সেইটো মনত ৰাখিব, কাৰণ আমাৰ এডুকেশ্যনৰ লগত এইখিনি বহুত জড়িত ওতঃপ্ৰোতভাৱে। চ' জাষ্ট আপোনালোকে নামটো আৰু থিয়ৰীটো একেলগে মনত ৰাখিব। নেক্সট আমি এতিয়া পঢ়িম টিচিং এণ্ড লাৰ্ণিঙৰ ওপৰত, আৰু B.Edৰ মেইন এইমটো হৈছে টিচিং আৰু লাৰ্ণিঙৰ ডেভেলপমেণ্ট। চ' ইয়াত ফাৰ্ষ্ট দিছে টিচিং ইজ এ। টিচিং কি হয়? ওৱান ৱে প্ৰচেছ, টু ৱে প্ৰচেছ, পেচিভ প্ৰচেছ, মেকানিকেল প্ৰচেছ। চ' B.Ed কি একচুৱেলি টিচিং কি হয়? টু ৱে প্ৰচেছ। অকল টিচাৰজনে পঢ়ালে নহ'ব, ষ্টুডেণ্টসকলে বুজিছে নে নাই সেই ফিডবেকটোৰ ওপৰত আকৌ কাম কৰিব লাগে। সেইটো সেইকাৰণে কি হয়? টু ৱে প্ৰচেছ। নেক্সট কুৱেশ্যন নম্বৰ 37। লাৰ্ণিং মিনছ। শিকা মানেনো কি হয়? লাৰ্ণিং মানে চেঞ্জ ইন বিহেভিয়াৰ, মেমৰাইজেশ্যন, ৰিডিং বুকছ এণ্ড লিছনিং অনলি। চ' লাৰ্ণিঙৰ একচুৱেলি মিনিং কি হয়? চেঞ্জ ইন বিহেভিয়াৰ। আপোনালোকৰ যোনটো বিহেভিয়াৰ হয়, সকলোৱে আমি যাতে ভাল বিহেভিয়াৰ এটা এডপ্ট কৰিব পাৰোঁ, সেইটোৱে হৈছে লাৰ্ণিঙৰ আচল মিনিং। নেক্সট কুৱেশ্যন নম্বৰ 38। দ্য বেষ্ট মেথড ফৰ প্ৰাইমেৰী ক্লাছেছ। প্ৰাইমেৰী ক্লাছেছৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট হোমৱৰ্কটো হ'ল প্ৰাইমেৰী ক্লাছ ক'ৰ পৰা কোনটোলৈকে ইনক্লুড হয়। প্ৰাইমেৰী ক্লাছ। চ' বেষ্ট মেথড কি হয়? লেকচাৰ মেথড, প্লে ৱে মেথড, ডিছকাশ্যন মেথড, আৰু আপোনালোকে ডিটো ধৰি লওক ছেমিনাৰ মেথড। চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? প্ৰাইমেৰী ক্লাছ যিহেতুকে, চ' প্লে ৱে মেথড। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট।
নেক্সট কুৱেশ্যন নম্বৰ 39 ইভালুৱেশ্যন মিনছ ইভালুৱেট কৰা মানে কি হয় সুধিছে জাজিং লাৰ্ণিং আউটকামছ টিচিং লাৰ্ণিং ৰিডিং চ' ইভালুৱেট কৰা মানে কি হয় জাজিং লাৰ্ণিং আউটকামছ মানে কি শিকিলোঁ ন আমি সেইটো আমি কেনেকৈ জানিব পাৰোঁ সেইটোৱে যেনেকৈ এই MCQ চিৰিজটোৰ মূল উদ্দেশ্য হৈছে সেইটোৱে যে আপোনালোকে কিমানখিনি পঢ়িলে কিনি আপুনি নিজকে নিজে জাজ কৰিব পাৰিব যে আমি কিমানখিনি মনত ৰাখিছে নেক্সট কুৱেশ্যন নম্বৰ 40 কণ্টিনিউৱাছ ইভালুৱেশ্যন ইজ প্ৰমোটেড ইন কণ্টিনিউৱাছ ইভালুৱেশ্যন ক'ত প্ৰমোট কৰা হয় সুধিছে CCE SSC CBSE ICSE চ' ক'ত কৰা হয় CCE অপশ্যন নম্বৰ A ইজ কাৰেক্ট এতিয়া আপোনালোকৰ হোমৱৰ্কৰ এই সকলোখিনি ফুল ফৰ্ম আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব চ' আৰু টোটেল 10টা কুৱেশ্যন ডিছকাছ কৰিম টোটেল মানে 25টা কুৱেশ্যনকৈ আমি ডিছকাছ কৰিছোঁ এটা চিৰিজ ইয়াৰ মাজতে আপোনালোকক জনাই থওঁ আপোনালোক যোনসকলে BEdৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ জিকে পাৰ্টটোত বহুত ডাউট থাকে যে কোনখিনি পঢ়িম কেনেকৈ পঢ়িম চ' মই আপোনালোকৰ প্ৰিভিয়াছ 7 ইয়েৰ্ছৰ 7+ ইয়েৰ্ছৰ PYQ প্লাছ most important GK কিছুমান টপিক ইম্পৰ্টেণ্ট জিকেৰ কিছুমান টপিকছ কম্পাইল কৰি এখন ই-বুক উলিয়াইছোঁ চ' টপিকখিনি কি থাকিব আপোনালোকৰ যেনেকৈ SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল NEP নেশ্যনেল এডুকেশ্যন পলিচি বুকছ এণ্ড অথৰ্ছ সেইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় তেনেকুৱা আপোনালোকৰ কনষ্টিটিউশ্যনৰ যোনখিনি এমেণ্ডমেণ্টখিনি বহুত ইম্পৰ্টেণ্ট হয় সেইখিনি বা এইটো আৰ্টিকলে কি কৰে সেইটো এই সকলোখিনিৰ ওপৰত আপোনালোকৰ ডিটেইল এটা ই-বুক বনোৱা হৈছে এখন আপোনালোকে সেইখন বাই কৰিব পাৰিব মাত্ৰ 79 ৰুপিজত আৰু কেনেকৈ কৰিব সকলোখিনি মোৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে সেই বুকখন বাই কৰিব মই ৰিকমেণ্ড কৰিম যে সেইখন আপোনালোকে পঢ়িব তাৰ পৰা আপোনালোকে জিকেৰ বহুতখিনি কুৱেশ্যন আপোনালোকে তাৰ পৰাই কমন পৰিব এনেকুৱা নহয় যে আপোনালোকে অকল সেইখিনিৰ পৰাই হ'ব কেতিয়াবা কিছুমানে মোক সোধে যে অকল সেইখন পঢ়িলে হ'ব নি অভিয়াছলি নহয় আপোনালোকে নিজৰ পৰা আৰুখিনি টপিক ইনক্লুড কৰিব লাগিব বাট এই টপিকখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু এই টপিকখিনিৰ পৰা যাতে আপোনালোকৰ 1 মাৰ্কছো মিছ নহয় সেইটো এনচিয়'ৰ কৰিব এই ই-বুকখনে চ' পুনৰ ঘূৰি আহোঁ আপোনালোকে পে'মেণ্টটো জাষ্ট 9101622693 এই নাম্বাৰটোত কৰিব পাৰিব তাতে জাষ্ট হোৱাটছএপত মোক মেছেজ কৰি দিলে হ'ব চ' আকৌ পুনৰ ভিডিঅ'টোলৈ ঘূৰি আহোঁ কুৱেশ্যন নম্বৰ 41 লেকচাৰ মেথড কি হয় সুধিছে টিচাৰ চেণ্টাৰ্ড ষ্টুডেণ্ট চেণ্টাৰ্ড এক্টিভিটি বেছড প্ৰজেক্ট বেছড চ' লেকচাৰ মেথড একচুৱেলি কি হয় টিচাৰ চেণ্টাৰ্ড হয় অপশ্যন নম্বৰ A ইজ কাৰেক্ট প্ৰজেক্ট মেথড প্ৰপ'জ বাই প্ৰজেক্ট আপোনালোকে সকলোৱে হয়তো কৰিছে প্ৰজেক্ট মেথড কোনে প্ৰপ'জ কৰিছিলেনো কিলপাট্ৰিক থৰ্ণ্ডাইক স্কিনাৰ ফ্ৰউড চ' কোনে কৰিছিলে কিলপাট্ৰিক অপশ্যন নম্বৰ A ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 43 ডিছকাশ্যন মেথড প্ৰমোটছ ডিছকাশ্যন মেথডে কি প্ৰমোট কৰে ক্ৰিটিকেল থিংকিং পেছিভ লাৰ্ণিং মেমৰাইজেশ্যন চাইলেঞ্চ চ' ডিছকাশ্যনে কি কৰে একচুৱেলি ক্ৰিটিকেল থিংকিং প্ৰমোট কৰে অপশ্যন নম্বৰ A ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 44 ডেমনষ্ট্ৰেশ্যন মেথড ইউজফুল ফৰ ডেমনষ্ট্ৰেশ্যন মেথড মানে কিবা এটা বস্তু দেখুওৱা কৰি দেখুওৱা প্ৰেক্টিকেলি ইউজফুল কিহৰ প্ৰেক্টিকেল ছাবজেক্টছ থিয়ৰী ছাবজেক্টছ লেংগুৱেজ অনলি হিষ্ট্ৰী অনলি চ' কিহৰ লগত একচুৱেলি ডেমনষ্ট্ৰেশ্যন ইউজফুল হয় প্ৰেক্টিকেল ছাবজেক্টছৰ লগত আপোনালোকৰ যদি কেমেষ্ট্ৰি ফিজিক্স বায়'লজি যিহৰে প্ৰেক্টিকেল নহওক বা সেইখিনি আপোনালোকে যদি দেখি ডেমনষ্ট্ৰেট কৰি দেখুৱাই কোনোবাই সেইটো আপোনালোকে বেছি ভালদৰে বুজিব নেক্সট কুৱেশ্যন নম্বৰ 45 প্লেৱে মেথড বেষ্ট ফৰ প্লেৱে মেথডটো কাৰ কাৰণে বেষ্ট হয় সুধিছে চিলড্ৰেন এডাল্টছ টিচাৰ্ছ ৰিচাৰ্চাৰ্ছ চ' প্লেৱে মেথডটো কাৰ কাৰণে একচুৱেলি ইউজফুল হয় চিলড্ৰেনছৰ কাৰণে অপশ্যন নম্বৰ A ইজ কাৰেক্ট নেক্সট এছেছমেণ্টৰ ওপৰত ফৰ্মেটিভ এছেছমেণ্ট অকাৰ্ছ কেতিয়া হয় ডিউৰিং দ্য লাৰ্ণিং আফটাৰ এক্সাম বিফ'ৰ লাৰ্ণিং নেভাৰ চ' ফৰ্মেটিভ এছেছমেণ্ট কেতিয়া হয় ডিউৰিং দ্য লাৰ্ণিং অপশ্যন নম্বৰ A ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 47 সামেটিভ এছেছমেণ্ট অকাৰ্ছ সামেটিভ এছেছমেণ্ট কেতিয়া হয় এট দ্য এণ্ড ডিউৰিং দ্য লাৰ্ণিং বিফ'ৰ দ্য লাৰ্ণিং ৰেণ্ডমলি চ' সামেটিভ মানে কি গোটেইখিনি যোগ কৰি কি পোৱা যায় মানে কি একেবাৰে শেষত কৰা হ'ব এট দ্য এণ্ড নামবিলাকে আপোনালোকৰ ৰিপ্ৰেজেণ্ট কৰে আপোনালোকে ভালদৰে টিচিং এপ্টিটিউডৰ কাৰণে জাষ্ট কুৱেশ্যনটো ভালদৰে পঢ়িব আৰু ভাবিব যদিহে আনচাৰটো আপোনালোকে গম পায় ডাইৰেক্টলিটো মাৰ্ক কৰিবই যদি আনচাৰটো গমো নাপায় আপোনালোকে পঢ়াও নাই টপিকটো জাষ্ট অকণমান নিজকে সেই ঠাইটোত ৰাখি আপোনালোকে ভালদৰে ভাবি চাব আনচাৰটো পাই যাব নেক্সট কুৱেশ্যন নম্বৰ 48 ডায়েগনষ্টিক টেষ্ট ডায়েগনষ্টিক টেষ্ট কি কৰে হেল্প কৰে আইডেণ্টিফাই লাৰ্ণিং ডিফিকাল্টিজ টিচ ষ্টুডেণ্টছ পানিছ ষ্টুডেণ্টছ প্ৰমোট ষ্টুডেণ্টছ কি কৰে আইডেণ্টিফাই লাৰ্ণিং ডিফিকাল্টিজ কিহতনো ডিফিকাল্ট চিটুৱেশ্যন পাইছে তেওঁলোকে সেইটো আইডেণ্টিফাই কৰাত সহায় কৰে নেক্সট কুৱেশ্যন নম্বৰ 49 ইফেক্টিভ ক্লাছৰুম মেনেজমেণ্ট এনচিয়'ৰ্ছ ইফেক্টিভ ক্লাছৰুম মেনেজমেণ্টে কি এনচিয়'ৰ কৰে ডিচিপ্লিন লাৰ্ণিং এনভাইৰনমেণ্ট এংগেজমেণ্ট অল অফ দ্য এবোভ চ' ইফেক্টিভ মানে কি গোটেইখিনি কাম ভালদৰে হোৱাত মানে অল অফ দ্য এবোভ গুড টিচাৰ কোৱালিটিজ ইনক্লুড এজন ভাল শিক্ষকৰ কোনখিনি কোৱালিটি থাকিব লাগে পেচেঞ্চ কমিউনিকেশ্যন নলেজ অল অফ দ্য এবোভ কি গোটেইখিনি থাকিবই লাগিব অল অফ দ্য এবোভ চ' আজিৰ ভিডিঅ'টোৰ কাৰণে এই টোটেল 50টা কুৱেশ্যন আছিলে আপোনালোকে টোটেল কিমানটা কুৱেশ্যন নিজে কাৰেক্টলি ক'ব পাৰিলে মোক আনচাৰত কমেণ্ট ছেকশ্যনত জনাব
আৰু আজি ভিডিঅ'টো মানে ইমান নেক্সট ভিডিঅ'টোত পুনৰ লগ পাম কুৱেশ্যন নম্বৰ 51ৰ পৰা আপোনালোকে চিৰিজটো মিছ নকৰিব আৰু যোনে যোনে PDF-ৰ ই-বুকটো বাই কৰিব বিচাৰে তেওঁলোকে জাষ্ট মোক এই নাম্বাৰটোত আকৌ এবাৰ লিখি দিছোঁ এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিব পাৰিব আৰু আপোনালোকে জাষ্ট পে'মেণ্ট কৰি স্ক্ৰীনশ্বটটো তালৈ পঠিয়াই দিব মই লগে লগে আপোনালোকক ই-বুকখন তাত এভেইলেবল কৰাই দিম আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং